যদি আপুনি মদ্যপান কৰি নামঘৰ, মন্দিৰ, মছজিদ, গুৰুদ্বাৰত নাযায়, তেন্তে ঘৰলৈ কিয় যায়? য'ত আপোনাৰ জন্মদাত্ৰী মা থাকে, মৰম কৰা ভনী থাকে, সন্মান কৰা পত্নী থাকে, সদায়েই সাৰথীৰ দৰে ভাই থাকে, আশ্ৰয়দাতা পিতৃ থাকে। কিয় ঘৰখন আপোনাৰ একো নহয়, নেকি ঘৰৰ মানুহবোৰ যাক আপুনি কোনো গুৰুত্ব নিদিয়ে? জীয়াই থকা ইয়াৰেই নাম। শৰীৰটোক সুস্থ ৰাখক, দিমাগটোক ঠাণ্ডা ৰাখক, জেপটোক গৰম ৰাখক, চকুত চৰম ৰাখক, জিভাখন নৰম ৰাখক, দিলটোত দয়া ৰাখক, খংটোক এৰাল লগাওক, ব্যৱহাৰ মাৰ্জিত ৰাখক, ওঠত হাঁহি ৰাখক, তেতিয়া চাব পৃথিৱীখন স্বৰ্গতকৈও সুন্দৰ। সন্তানক সংস্কাৰ নিদিয়াকৈ সুবিধা দিয়াটো পতনৰ কাৰণ। সন্তানক বিচৰা বস্তু নিদিলে অলপ সময় কান্দিব, কিন্তু সংস্কাৰ নিদিলে গোটেই জীৱন আপুনিও কান্দিব, সন্তানেও কান্দিব। আপোনাৰ সংস্কাৰে কয় আপোনাৰ বংশ কেনেকুৱা, কথা বতৰাই কয় মানুহজন কেনেকুৱা, তৰ্কই কৈ দিয়ে আপুনি কিমান জ্ঞানী, দৃষ্টিয়ে কৈ দিয়ে আপোনাৰ চৰিত্ৰ কেনেকুৱা, কৰা আঘাতে কয় আপোনাৰ ধ্যান কেনেকুৱা, স্পৰ্শই কৈ দিয়ে মানুহৰ নিয়ত কেনেকুৱা, বিনয়তাই কৈ দিয়ে আপোনাৰ শিক্ষা কেনেকুৱা, কঠিন পৰিস্থিতিয়ে কয় আপোনাৰ উৎসাহ কিমান, মুখৰ বচনে কৈ দিয়ে মানুহৰ স্বভাৱ কেনেকুৱা, শেষত মৃত্যুৱে কৈ যায় জীৱন কি। মোৰ ভাল গুণবোৰৰ যদি প্ৰশংসাই কৰা, তেন্তে জীয়াই থাকোঁতেই কৰা, মৃত্যুৰ পিছততো শত্ৰুৱেও কান্দে। জীয়াই থকালৈকে কাৰো চাবলৈ আহৰি নাই, খবৰ কৰিবলৈ আহৰি নাই। যেতিয়া আত্মা ওলাই যায়, তেতিয়া সকলোৱে কফনৰ কাপোৰ গুচাই গুচাই চায়। কি আচৰিত নহয়নে? অহংকাৰ কৰাসকলৰ অহংকাৰৰ কোনো মূল্যই নাই, কিয়নো আজি যদি মাটিৰ ওপৰত, কাইলৈ মাটিৰ তলত। বিশ্বাস যেতিয়া নিজৰ ওপৰত থাকে, সেয়া হয় সাহস, আৰু যেতিয়া আনৰ ওপৰত থাকে, সেয়া হয় দুৰ্বলতা। আপুনি কেতিয়া শুদ্ধ আছিল সেইটো কোনেও মনত নাৰাখে, কিন্তু কেতিয়া ভুল আছিল সেইটো কোনেও পাহৰি নাযায়। কাউৰীয়ে কাৰো ধন চুৰি নকৰে, তথাপি মানুহে বেয়া পায়। কুলিয়ে কাকো ধন নিদিয়ে, তথাপি মানুহে ভাল পায়। পাৰ্থক্য মাতন এয়ে যে মৰমৰ মাত, যিয়ে সকলোকে আপোন কৰি দিয়ে। কেতিয়াবা কেতিয়াবা ভাবোঁ, যিসকলে মোৰ লগত যি কৰিছে, ময়ো তেওঁলোকৰ লগত তাকেই কৰোঁ, কিন্তু নোৱাৰোঁ, কাৰণ সেয়া মোৰ চৰিত্ৰ নহয়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, বেছি বেছি শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।